আমি 5 মিনিট পিছত সমূহীয়া শ্ৰদ্ধাঞ্জলিলৈ আগবাঢ়িম। সেয়েহে সমূহ কৰ্মকৰ্তাক পশ্চিম দিশত উপস্থিত হোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। পাৰাই বিহু পাতিছোঁ, পাৰাই পাৰাই অনুষ্ঠান পাতিছোঁ, বেয়া নাপাব, মনৰ সঁচা কথাখিনি কৈছোঁ। আপোনালোকৰ সন্মুখত থকা এই ছবিটো খুব সম্ভৱ অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ জুবিন গাৰ্গৰ প্ৰতিচ্ছবি। আপোনালোকে জানে আজি কিমান প্ৰখৰ ৰ'দ, সেই ৰ'দত মোৰ লগত মোৰ বন্ধুকেইজনে আমি ৰ'দকো নেওচি সেই ছবিখন আঁকিছোঁ। মোৰ নেতৃত্বত তেওঁলোকে মোক সহযোগ কৰিছে, তাৰ কাৰণে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে দেখিছে সেই লাইব্ৰেৰীটোৰ সন্মুখত জুবিন গাৰ্গক আঁকি থৈ দিছোঁ। এটাই সপোন আছিল, এটাই ইচ্ছা আছিল, এদিন তেখেতক আমাৰ মাজত আনিম, তেখেতক মই অঁকা এই হাতেৰে ছবিখন দেখাম। আমি দুৰ্ভগীয়া এইকাৰণে যে আমাৰ মাজত একতা নাই কাৰণে, আমি এখন বিহু এটা ডাঙৰকৈ অনুষ্ঠান গোটেইবিলাকে লগ হৈ কৰিব নোৱাৰিলোঁ কাৰণে, যিটো চেষ্টা মই জানা হ'বৰ পৰা কৰি আহিছিলোঁ যে আমি প্ৰত্যেকে লগ হৈ এটা অনুষ্ঠান কৰোঁ যিটো জাকত জিলিকা হয় আৰু এই ভগৱান স্বৰূপ এই মানুহজনৰ আমি সান্নিধ্য পাব পাৰোঁ, সেইখিনি আমাৰ আশা আছিল। দুৰ্ভগীয়া এইকাৰণে কাৰণ তেখেতৰ আমি সান্নিধ্য পাব নোৱাৰিলোঁ, আমাৰ মাজত একতা নাই কাৰণে। যি নহওক, আমাৰ মাজৰ পৰা এই মানুহজন নোহোৱা হ'ল 1972 চনত জুবিন বৰঠাকুৰ। জুবিন বৰঠাকুৰৰ পৰা জুবিন গাৰ্গ হ'ল। আমি সৰুৰ পৰা তেওঁ অনুসৰণ কৰিছোঁ। ৰাতিপুৱা উঠাৰ পৰা, কোনোবা এটা অনুষ্ঠান আৰম্ভ কৰাৰ পৰা, পেণ্ডেলত কাম কৰা চাউনত থকা সেই ল'ৰাটোক যদি এটা গান বজাব দিওঁ, তেখেতে প্ৰথম গান বজাব জুবিন গাৰ্গক। আৰু বিহুৰ অনুষ্ঠানটো যেতিয়া শেষ হ'বৰ হয়, ৰ'দ ওলাই, এটা ফালে গায়ক থাকে মঞ্চত, সেই সময়তো যদি আমি গায়কজনক এটা গান অনুৰোধ কৰোঁ, সেই গানটোও কিন্তু আমি জুবিন গাৰ্গৰে অনুৰোধ কৰোঁ। জুবিন গাৰ্গে বহুতো অনুষ্ঠান কৰিল, বহু ঠাই ঘূৰিল। আমি দুৰ্ভগীয়া এইকাৰণে যে আমি তেখেতক আমাৰ মাজত আনিব নোৱাৰিলোঁ। পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ যে আজিৰ দৰে তেখেতক আমাৰ মাজত অনা সপোনটোক, তেখেতৰ দৰে মানুহ এজনক শেষ বিদায় দিয়াৰ কাৰণে, শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণে আপোনালোকে আমাৰ মাজত উপস্থিত হৈছে, তাৰ কাৰণে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।